ৰাইজৰ দলে ঢিঙত জিকিব। জাতীয় পৰিষদে এখনতো নিজিকে। কংগ্ৰেছে 16-17টাত জিকিব, UDFে 5টা-6টাত জিকিব। অখিল গগৈ পাৰ্টি এখন সিট জিকিব ঢিঙত। বাকী শিৱসাগৰত একদম নেক টু নেক কণ্টেষ্ট। বিজেপিৰ লগত মানে তিনিকুণীয়া আৰু তীব্ৰ প্ৰতিদ্বন্দ্বিতা হৈ আছে। শিৱসাগৰত মই কেম্পেইনত যোৱা নাই আমাৰ দুজন প্ৰাৰ্থী থকাৰ কাৰণে, কিন্তু মোৰ বিশ্বাস শেষলৈ NDA জিকিব শিৱসাগৰ। নিশ্চিন্ন শব্দটো নকওঁ, কিন্তু 20তকৈ তলত চিট পাব। টিহু আৰু নলবাৰীটো আমি জিকিমেই, মাৰ্জিনটো উঠা নামা। ইয়াততো জিকালৈ প্ৰশ্ন নাই। যোৱাবাৰ পাটোৱাৰী 33,000ত জিকিছে, বেয়া হ'লে এইবাৰ 30,000ত জিকিব, ভাল হ'লে 50,000ত জিকিব, ইমানেই। নলবাৰীত জয়ন্ত মল্ল বৰুৱা 50,000 বা 70 যি হয়। নাৰায়ণ ডেকা যোৱাবাৰ 1000 অকণমান ভোটত হাৰিছিলে। এইবাৰ সমষ্টিৰ পৰিৱৰ্তন হৈছে, দিগন্ত বৰ্মনৰ বহুত এণ্টি ইনকামবেঞ্চিও আছে, গতিকে নাৰায়ণ ডেকাও জিকিব। নামনিত আমি ধুবুৰীত গোলোকগঞ্জ পাম, বঙাইগাঁৱত আমি অভয়াপুৰী আৰু বঙাইগাঁও পাম, বৰপেটাত আমি বৰপেটা ভৱানীপুৰ, বৰপেটা আৰু বজালি পাম, নলবাৰীত 3খন পাম, BTADত গোটেইকেইখন পাম। এইটোৱে নামনি। 90ৰ পৰা 100। ৰাইজৰ দলে ঢিঙত জিকিব। জাতীয় পৰিষদে এখনতো নিজিকে। কংগ্ৰেছে 16-17টাত জিকিব, UDFে 5টা-6টাত জিকিব। অখিল গগৈ পাৰ্টি এখন সিট জিকিব ঢিঙত। বাকী শিৱসাগৰত একদম নেক টু নেক কণ্টেষ্ট। বিজেপিৰ লগত মানে তিনিকুণীয়া আৰু তীব্ৰ প্ৰতিদ্বন্দ্বিতা হৈ আছে। শিৱসাগৰত মই কেম্পেইনত যোৱা নাই আমাৰ দুজন প্ৰাৰ্থী থকাৰ কাৰণে, কিন্তু মোৰ বিশ্বাস শেষলৈ NDA জিকিব শিৱসাগৰ। নিশ্চিন্ন শব্দটো নকওঁ, কিন্তু 20তকৈ তলত চিট পাব। টিহু আৰু নলবাৰীটো আমি জিকিমেই, মাৰ্জিনটো উঠা নামা। ইয়াততো জিকালৈ প্ৰশ্ন নাই। যোৱাবাৰ পাটোৱাৰী 33,000ত জিকিছে, বেয়া হ'লে এইবাৰ 30,000ত জিকিব, ভাল হ'লে 50,000ত জিকিব, ইমানেই। নলবাৰীত জয়ন্ত মল্ল বৰুৱা 50,000 বা 70 যি হয়। নাৰায়ণ ডেকা যোৱাবাৰ 1000 অকণমান ভোটত হাৰিছিলে। এইবাৰ সমষ্টিৰ পৰিৱৰ্তন হৈছে, দিগন্ত বৰ্মনৰ বহুত এণ্টি ইনকামবেঞ্চিও আছে, গতিকে নাৰায়ণ ডেকাও জিকিব। নামনিত আমি ধুবুৰীত গোলোকগঞ্জ পাম, বঙাইগাঁৱত আমি অভয়াপুৰী আৰু বঙাইগাঁও পাম, বৰপেটাত আমি বৰপেটা ভৱানীপুৰ, বৰপেটা আৰু বজালি পাম, নলবাৰীত 3খন পাম, BTADত গোটেইকেইখন পাম। এইটোৱে নামনি। 90ৰ পৰা 100।